নাই মানে দুৰ্বল বুলি নহয়, ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী দল। আপোনালোকে দেখিছে অসম নহয় গোটেই ভাৰতবৰ্ষ তথা আপুনি যদি গোটেই পৃথিৱীত চায় ভাৰতীয় জনতা পাৰ্টিৰ নিচিনা ইমান ডাঙৰ এটা দল আপুনি ক'তো নাপায়। যিয়ে নহওক আমি অসমত নগাঁও জিলাৰ চামগুৰি সমষ্টিত আমি বুথ সবলীকৰণ কৰি আছোঁ। সন্মুখত আমাৰ বিধানসভাৰ নিৰ্বাচন আছে। আমাৰ আপোনালোকে দেখিছে এইবাৰ আমি চামগুৰি সমষ্টিত প্ৰায় 21খন পঞ্চায়ত আমি সভাপতি গঠন কৰিছোঁ। পঞ্চায়তত যথেষ্ট শক্তিশালী ৰূপত আমাৰ ভাৰতীয় জনতা পাৰ্টি আছে। গতিকে আমি আগতে আমাৰ কমিটিখিনি যি ধৰণে আছিল তাতকৈ আমি এইবাৰ মানে এই কমিটিখিনি 31জনীয়াকৈ আমি কৰি আছোঁ। গতিকে বুথ সবলীকৰণ এইটোকে আমি কৰি আছোঁ যাতে ভৱিষ্যতে আমাৰ সাংগঠনিক ভেটিটো মজবুত হয় আৰু বেছি মজবুত হয়। ক'বলৈ গ'লে দল কোনো কেতিয়াও দুৰ্বল হ'ব নোৱাৰে। আমি সদায় আগশাৰীত আছোঁ আৰু আমাৰ অসমৰ যি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, যিহেতু আমাৰ পঞ্চায়ততো তেনেকুৱা হৈ আছে, আমাৰ চামগুৰি সমষ্টিটো তেনেকুৱা আমাৰ 25টা পঞ্চায়ততো জয়যুক্ত হৈছে। তাৰ মাজতে এতিয়া আমাৰ আগত পঞ্চায়ত নিৰ্বাচনৰ সময়ত বুথসকল যি সক্ৰিয় হৈছিলে তাতকৈ আৰু বেছি সক্ৰিয় হ'বৰ কাৰণে এই সবলীকৰণ সভাসমূহ অনুষ্ঠিত কৰা হৈছে। আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে যাতে তৃণমূল পৰ্যায়ত যিসকল আমাৰ সক্ৰিয় কৰ্মীসকল আছে তেওঁলোক যাতে উৎসাহ আৰু উদ্দীপনাৰে আগুৱাই গৈ পেলাই আগন্তুক 26ৰ যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হয় তাৰে আকাংক্ষা ৰাখি আমাৰ প্ৰতিটো বুথত আমাৰ জোৰদাৰভাৱে একেবাৰে আপোনাৰ মাৰ ধাৰ বান্ধি জনসাধাৰণ ভোটাৰ ৰাইজ ওলাই আহিছে। আৰু প্ৰতিটো বুথতে আমি এই বুথ সবলীকৰণ সভা অনুষ্ঠিত কৰি আমাৰ আগন্তুক 26ৰ নিৰ্বাচনত যাতে আমি আমাৰ বৰভেটি পঞ্চায়তৰ পৰা আৰু লগতে গোটেই সমষ্টিটোত যাতে আমাৰ প্ৰতিনিধি এজন জয়যুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি তৃণমূল পৰ্যায়ত সকলো ভোটাৰ ৰাইজক লৈ পেলাই আমি বুথ সবলীকৰণ সভা অনুষ্ঠিত কৰি আছোঁ। তত্বাৱধানত আমাৰ এই বৰভেটি গাঁও পঞ্চায়তৰ আমাৰ লগত সহযোগ কৰি আছে আমাৰ মাননীয় উপসভাপতি জালালউদ্দিন আহমেদ ডাঙৰীয়া, যুৱ নেতা আছে আৰু আমাৰ বহুত কাৰ্যকৰ্তাসকল আছে। হয়তো এতিয়া মই এটা মিটিং কৰি আহিছোঁ, তেখেতসকল মিটিঙৰ পৰা গুচি গ'ল। মই অকলে আমাৰ উপসভাপতি আছে, আমাৰ বুথৰ সভাপতি ডাঙৰীয়া আছে, ইয়াতে আমাৰ ৰফিকুল ইছলাম ডাঙৰীয়াও আছে। গতিকে আগন্তুক দিনতো আমি এনেকৈ শক্তিশালী ৰূপত কাম কৰি উঠিব বুলি আশা কৰিছোঁ।